২০২৬ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা ঘোষণা বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামীলৈ এই বঁটা ১১ জানুৱাৰীত প্ৰদান কৰা হ'ব। এই বঁটা বকলিয়াঘাটৰ সিংথুৰ প্ৰকাশনে আগবঢ়াইছে। এই বঁটা অনুষ্ঠানত উপস্থিত থাকিব স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাও। বকলিয়াঘাটৰ সিংথুৰ প্ৰকাশনে ৰংবং তেৰাং ছাৰৰ পবিত্ৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰ ২০২৬ বৰ্ষৰ বাবে এই বঁটা আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ বিশিষ্ট শিক্ষাবিদ, শব্দকোষৰ প্ৰণেতা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক। প্ৰতিবাৰেই ১৩ জানুৱাৰীত আমি এই বঁটা প্ৰদান কৰোঁ, কিন্তু এইবাৰ বিহুৰ উৰুকাৰ কাৰণে আমি দুদিন আগবঢ়াই দিছোঁ। এইবাৰ ১১ জানুৱাৰীত আমি বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰিম। আৰু এই বঁটাত থাকিব কাৰ্বি জাতীয় প্ৰতীক জাম্বলি আথোন, কাৰ্বি পহু, কাৰ্বি ছাল, কাৰ্বি জেকেট, কাৰ্বি মোনা, কিতাপৰ টোপোলা আৰু নগদ ধনৰ লগতে সন্মানীয় কিছু পুৰস্কাৰ। আৰু এই বঁটাৰ লগত সংগতি ৰাখি আমি এইবাৰ কেইবাখনো কিতাপ, কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। উক্ত বঁটা প্ৰদান অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ ৰংবং তেৰাং ছাৰৰ লগতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ ডাক্তৰ নুমল মমিন, কাৰ্বি আংলং জিলাৰ আয়ুক্ত মাননীয় আৰণ্যক শইকীয়া, কাৰ্বি লামাই তামাইৰ সভাপতি কামসিং হানছে প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়া, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে অসম সাহিত্য সভাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব।